হয় মণ্ডল দীপক নাথৰ এই তিনিজনীয়া পৰিয়ালটোৰ হত্যাকাণ্ডৰ আচল ৰহস্য ওলাই পৰিল একেটা পৰিয়ালৰে তিনিজন ব্যক্তিক হত্যা কৰা হৈছিল আৰু এই হত্যাকাৰী ধৰা পৰা হোৱা নাছিল আৰু এতিয়া এই গোটেই ঘটনাটোৰ উৰি গছৰ ওলাই পৰিছে আপোনালোকে ভিডিঅটো শেষলৈকে চাওক কাৰণ আপোনালোকে গম পাইছে যে ধীতিৰাজ বুলি এজন ল'ৰা আছিল কণমানি আছিল তেওঁবিলাকৰ সেই কণমানিটোৰ গাত আচলতে দাৰ ঘা 5টা পৰিছিল আৰু যি পত্নী আছিল দীপক নাথৰ পত্নী প্ৰতিমাৰ গাত এটা দাৰ ঘা পোৱা গৈছে আৰু চোতালত পৰি আছিল ঘৰৰ সন্মুখৰ চোতালত পৰি আছিল দীপক নাথ আৰু দীপক নাথৰ মূৰৰ পিছফালে আঘাতপ্ৰাপ্ত হৈ আছিল আৰু এই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেখেতৰ নাকেদি তেজ ওলাই আছিল এতিয়া বহুতে সন্দেহ প্ৰকাশ কৰিছিল যে কেনেকৈ এই ঘটনাটো সংঘটিত হৈছে দীপক নাথে আচলতে পত্নী আৰু পুত্ৰক হত্যা কৰি নিজে ঘৰৰ ওপৰৰ চাদৰ পৰা জপিয়াই পৰি দিছিল নেকি তললৈ নিজে আত্মহত্যা কৰিছিল নেকি এনেকুৱাবোৰ কথাও এতিয়া বৰ্তমান সময়ত চৰ্চিত হৈ আছে কিন্তু এইবোৰ চৰ্চা হোৱাৰ উপৰিও পুলিচে নিজাববীয়াকৈ তন্নকৈ আচলতে এইবোৰ তদন্ত কৰিছে আৰু বুধবাৰে নিশাই এই ঘটনাটো সংঘটিত হৈছে বুলি তেওঁবিলাকে সন্দেহ প্ৰকাশ কৰিছে আৰু ওচৰ চুবুৰীয়াই আচলতে এই কথাবোৰ গমেই নাপায় কাৰণ গেটখন বন্ধ আছিল ভিতৰৰ পৰা যিখন মেইন মূল গেট আছিল ভিতৰৰ পৰা আছিল আৰু কাৰণ এই বৃহৎ আট্টালিকাটোৰ যিখন গেট সেই গেটখন ভিতৰৰ পৰা আছিল আৰু যদি আততায়ী আহিছিল বা তেনেকুৱা ধৰণৰ দুৰ্বৃত্ত আহিছিল তেওঁবিলাকে ভিতৰৰ পৰা লক কৰি ল'ব জানো এনেকুৱা ধৰণৰ প্ৰশ্ন আচলতে বৰ্তমান সময়ত জাগৃত হৈছে আৰু এই কেছটো তদন্ত কৰিবৰ কাৰণে CBI আহিছে আৰু CBI আহি তন্নকৈ তাৰ পৰা বহুত ক্লু লৈ গৈছে আৰু এতিয়া বহুত আশা কৰিছে যে এইটো ধৰা পৰিব কিন্তু এই ধৰা কেতিয়ালৈ পৰিব কাৰণ পুলিচে যেতিয়া তদন্ত কৰিছিল পুলিচে তাত দাখন বিচাৰি পোৱা নাছিল আৰু মোবাইল এটা হেৰাই আছিল কাৰ দীপক নাথৰ হয় দীপক নাথৰ মোবাইলটো আৰু সেই যিখন দাৰে ঘপিয়াই হত্যা কৰা হৈছিল এই তিনিজন ব্যক্তিক বা দুজন ব্যক্তিক কাৰণ দুজনৰ দেহত আচলতে দাৰ ঘাপ প্ৰত্যক্ষ হৈছে সম্পূৰ্ণৰূপে আৰু দীপক নাথৰ গাত দাৰ ঘাপ আচলতে প্ৰত্যক্ষ হোৱা নাই কিন্তু মূৰৰ পিছফালে দুখ পোৱাৰ চিন আছে আৰু তেজ ওলাই আছে এতিয়া কথা হৈছে পুলিচে সেই দাখন উদ্ধাৰ কৰিব পৰা নাছিল কিয় নাছিল কাৰণ পৰিয়ালৰ লোকেহে সেই দাখন উদ্ধাৰ কৰিছে আৰু এতিয়া মানুহে সন্দেহ কৰিছে যে স্থানীয় ব্যক্তিসকলে সন্দেহ কৰিছে যে পুলিচে তদন্তত হয়তো কিবা গাফিলতি ৰৈ গৈছে নি তদন্তৰ কাৰণ এই দীপক নাথে প্ৰায় 100 কিলোমিটাৰ দূৰত তেওঁ SDC অফিচত আচলতে কৰ্মৰত আছিল আৰু তেওঁ এজন লাট মণ্ডল হিচাপে কাম কৰিছিল এজন চৰকাৰী চাকৰিয়ালে ইমান ডাঙৰ এটা ঘৰ বনোৱাটো মানুহৰ সন্দেহ ঘনীভূত হৈছে কাৰণ এই ঘৰটো আপোনালোকে দেখিছে কেইমহলীয়া ঘৰ মাত্ৰ 3জন ব্যক্তি থাকিবৰ কাৰণে এই ঘৰটো বনাইছিল তেখেতে আৰু এই ঘৰটো এজন চৰকাৰী চাকৰিয়ালে বনোৱাক লৈও মানুহে সন্দেহ প্ৰকাশ কৰিছে প্ৰকৃততে ইয়াতো কিবা সময় আছে নেকি আৰু এটা কথা মানুহে সন্দেহ কৰিছে যে মণ্ডলসকলে বিশেষকৈ মাটি বাৰীৰ কাম কৰে আৰু তেনেকুৱা ধৰণৰ কিবা আখেজ হয়তো কোনোবাই পুৰালে নেকি এই পৰিয়ালটোৰ ওপৰত এই গোটেইখিনি কথা আচলতে সামৰি এতিয়া তদন্ত চলি আছে তেওঁবিলাকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে আৰু CIDও তদন্ত আৰম্ভ কৰিছে অনাগত সময়ত আমি গম পাম যে প্ৰকৃততে সেই হত্যাকাৰী কোন আৰু কিয় এনেকৈ এটা পৰিয়াল শেষ কৰি দিলে ঠিক আছে দিয়ক যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব